হেৰি দি দিবি আমাৰ হাইদাং হুঁচৰি চলি আছে সোণোৱাল কছাৰীসকলৰ কৃষ্টিৰ বিহু অন্যতম সংস্কৃতি হাইদাং হুঁচৰি ইয়াত বিভিন্ন ভাটগাঁও গাঁৱৰ সোণোৱালবাসী ৰাইজে একত্ৰিত হৈ চোতাল বিহু কৰিছে হাইদাং হুঁচৰিৰ যোগেদি আৰু আমাৰ ইয়াত মানে বিশেষ এটা নিয়ম আছে যিহেতু আমি এডাল জাং আৰু 3টা খুঁটি লৈ এটা হাইদাং হুঁচৰি মাৰোঁ আৰু ইয়াত বিশেষকৈ 3টা খুঁটিৰ মূল উদ্দেশ্যটো হ'ল 3জন আমাৰ যিটো পৰম্পৰাগতভাৱে লোকগীত সাহিত্যৰ পৰম্পৰা সেই অনুসৰি আমাৰ 3জন ব্ৰহ্মা বিষ্ণু আৰু মহেশক মূল কৰ হিচাপে লৈ আমি হাইদাং হুঁচৰি মাৰোঁ আৰু বিশেষকৈ শিৱ আৰু পাৰ্বতীকে আমাৰ মূল দেৱতা হিচাপে জ্ঞান কৰি অতীতৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে আৰু গতানুগতিকভাৱে আমি সেই পৰম্পৰা বৰ্তাই ৰাখিছোঁ আৰু প্ৰত্যেক বছৰে আমাৰ এই পৰম্পৰা ভাটগাঁও গাঁৱত চলি আহিছে আৰু ভৱিষ্যতেও চলি থাকিব আজি সেয়াই আমি আৰম্ভণি কালি আৰম্ভ কৰি আজি আমি দ্বিতীয় দিন প্ৰৱেশ কৰিছোঁ লগতে আমি এনেধৰণে চোতাল বিহু কৰি যাম গোটেইসমূহ সোণোৱালবাসী ৰাইজৰ ঘৰত দ্বিতীয় কথাটো হ'ল কি আমি এই পৰম্পৰা প্ৰত্যেক দিনাই অটুট ৰাখিবলৈ মানে আমি সমূহ ৰাইজে একত্ৰিত হৈ আমি এইখিনি আগবঢ়াই নিছোঁ যিটো আমাৰ সংস্কৃতিৰ কথা আছে লোকৰ যিটো নৃত্য আমাৰ প্ৰকৃত সোণোৱাল কছাৰীসকলৰ হাইদাং হুঁচৰিৰ মূল এটা সংস্কৃতি যিটো আমাৰ কলাত্মক দিশ সেইটো আমি বৰ্তাই ৰাখিবলৈ সদায় প্ৰচেষ্টা চলাই আছোঁ আৰু ভৱিষ্যতেও এই প্ৰচেষ্টা চলি থাকিব গতিকে আজি দ্বিতীয় বহাগ আৰু এই বহাগ মানুহ বিহুৰ দিনাখনৰ পৰাই আৰম্ভ কৰি গোটেই গাঁওখন সম্পূৰ্ণ নোহোৱালৈকে আমি ক্ৰমাগতভাৱে এই ঘৰৰ পাছত সিঘৰ চোতাল বিহু কৰি যাওঁ হাইদাং হুঁচৰিৰ যোগেদি গতিকে এইখিনি আপোনালোকে দেখিছে আৰু এইখিনি আমি এনেধৰণে পৰিচালনা কৰোঁ আৰু হাইদাং হুঁচৰিৰ পাছত আমি এক সমজুৱা বিহু নৃত্য পালন ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী